ॐ नमो भगवते वासुदेवाय। कृष्ण 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে আইদৰ সবনে মুকুতি তাংক দিয় আৰয়াক কিবা দিবু বুলি আউৰনুই পদে লজ্জা হয়া ঋণী ভৈল বুলি দমায়া মাথা থাক উপদেশ ছবি। ৰাম শুনি মোক সভাসদ মহাভাগৱত পদ ৰাজাৰ অৱস্থাকে নেদেখা যতে কণিপতিগণ তিলে কতে ভৈলা চন্ন সামান্য পানীৰ কোন লেখা পুত্ৰ পত্নী বিতকায় সৈমকে সপূৰ্ণ পাই আকতে যি চিন্তা চক্ৰ প্ৰাণী পৰলোক বন্ধু হৰি তাহাকে সেয়নাদৰি মৰ আমি যত মোৰ প্ৰাণী। হে কৃষ্ণ প্ৰাণনাথ নমো নমো নমাই মাথ মই পাতকীৰ কৰাগতি কৰে মেজেহি লাগে হোক প্ৰভু নচাৰিবা মোক তোমাক নেৰোক মোৰ মতি এহি কৃপা কৰা মোকে সুখে দুখে মোৰ মুখে নেৰোক তোমাৰ গুণ নাম ভৈলো ভিতৰু ভিতৰ তেবে মই কিত্ৰ নিৰতৰে বোলাৰা হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যে ৰজাসকলৰ
যিবিলাক অৱস্থা হ'ল এই বিশ্বত, এই ভূমি ভাৰত যিমানবিলাক ৰজা মহাৰজা হৈছিলে নৃপতি, তেওঁলোক কি হ'ল, তিলেকতে তেওঁলোক এই সংসাৰৰ পৰা চন্ন হ'বলগীয়া হ'ল, এই সংসাৰৰ পৰা যাবলগীয়া হ'ল। আমাৰ কি লেখা আছে এই সংসাৰত? পুত্ৰ পত্নী ধন আমাৰ শৰীৰ, এই হৈছে সপোন। সপোনত আমি ঢেৰ পালোঁ, বহুত দেখিলোঁ, কিন্তু জাগি চালে একো নাই। ইয়াক তেজি পেলাই আমি ঈশ্বৰ কৃষ্ণক আমি চিন্তা কৰিব লাগে। কৈৰ ধন জন পুত্ৰ ভাৰ্যা মিত্ৰ, খনেকে সংহৰে কালে, যেন ঘোৰ বন সমান নযায়, তাকো দহে দাবানলে। যে ধনজন পুত্ৰ ভাৰ্যা এইবিলাক সময়ত সকলোৱে সংসাৰ যাব লাগিব, কালে সংহাৰ কৰে। ঠিক এখন ঘোৰ অতব্য অৰণ্যও সি সদায় সমানে নাথাকে, তাকো সময় দাবানল অগ্নি এফালৰ পৰা দহি চাৰখাৰ কৰি আনে। ঠিক আমাৰ সংসাৰবিলাকো তেনেকুৱা, যে পৰলোকৰ বন্ধু আমাৰ আত্মা ঈশ্বৰ কৃষ্ণৰ নাৰায়ণ, তেখেতক আমি তেওঁৰ নাম আমি স্মৰণ কৰিব লাগে। তেখেতক অনাদৰ কৰি বিষয় বাসনাৰ সুখত তেতিয়া আমাক কি কৈছে, মহামোহ অজ্ঞানী প্ৰাণী বুলি আমাক গালি পাৰিছে। আমি বিষয় সম্বন্ধ সুখত এনেই মৰা হ'ল তেখেতক নিচিনি। যে তেখেতক আমি সৰ্বক্ষণে স্মৰণ কৰিব লাগে, তেখেতক প্ৰণাম কৰিব লাগে, তেতিয়া আমাৰ এই শৰীৰ জগতৰ পৰা পাপবিলাক বিনাশ হয়। যে আমাৰ কৰ্ম অনুসাৰী য'তেই জন্ম হওক, যে আপোনাৰ নাম গুণ যেন সৰ্বক্ষণে স্মৰণ ক'বলৈ মাতিবলৈ, ইয়াকে আমাক আপুনি ঠাই দিয়ক, এইবুলি আমি সকলো লোকে আমি প্ৰাৰ্থনা কৰিলে সকলো জীৱৰ পৰজন্মৰ কাৰণে সকলোৰে কল্যাণ হয়। তেওঁ মতি ৰহিলে যে গৰাকীয়েও কৃপা কৰে, যে ইয়াকে আমাক কৃপা কৰক, যে সুখে দুখে আপোনাৰ নামগুণ যেন আমাৰ মুখত নগুচক। কৰ্মভাগে জীৱা জন্ম হৈ সংসাৰত, তাতো নাচাৰক চিত তোৱা চৰণত। আমি এনেকৈহে প্ৰাৰ্থনা কৰিব লাগে, যে তেখেতৰ চৰণত আমি ভিতৰো ভিত্ত, তেখেতৰ আমি দাস হ'ব লাগে। তেখেত পৰমাত্মা, তেখেত হৈছে স্বামী, আমি ভিতৰ চাকৰ দৰে আমি তেখেতক সেৱা কৰিব লাগে। তেতিয়া এই দুখ দুৰ্গতিৰ পৰা জীৱই অতি শীঘ্ৰে সোনকালে এই সংসাৰৰ পৰা তৰিব পাৰে। আমি যিমানবিলাক দেখিছোঁ চাৰিমুঠি জীৱ, উৰি থকা, বুৰি থকা, গজি থকা আৰু ভমি থকা, এই যিমানবিলাক হৈছে, যে যতেকো আকৃতি মানে মায়াময় সৃষ্টি, হেন জানি কেৱলে বহমত দিয়া দৃষ্টি। যিমানবিলাক মাটি, ক্ষিতীয়, তেজময় ব্ৰহ্ম, এই পাঁচটা মছলাই সকলো জীৱৰ শৰীৰ বনাইছে, এইটো হৈছে মায়াময় সৃষ্টি। সেইকাৰণে জানি ব্ৰহ্মত আমি দৃষ্টি কৰিব লাগে, ঈশ্বৰ কৃষ্ণত। স্বৰূপতো একেমাত্ৰ মৃত্তিকা আকাৰ, সকলো মাটিৰে সজা ঘৰ আমাৰ শৰীৰটো। ঘট সৰ ভেদে দেখি অনেক প্ৰকাৰ, ইজনৰ লগত সিজন নিমিলে। কুকুৰ মেকুৰী বাঘ সিংহ আদি কৰি ইয়াৰ মাটিৰে সজোৱা সকলো মূৰ্তি। সেইকাৰণে সকলোতে ব্ৰহ্ম দৃষ্টি কৰিব লাগে। বিশেষত মনুষ্যক ঈশ্বৰ জ্ঞানে ভক্তি কৰিলে উত্তম হয়। এই মতে যিমানবিলাক অদ্বৈত আত্মবোধ, এইবিলাক হৈছে অজ্ঞানীৰ বোধ। মায়াৰ উপাধিৰ পদে দেখি বহুবিধ, মায়াৰ কাৰণে আমি বেলেগ বেলেগ দেখিছোঁ। মায়াময় নামৰূপ সবাকো উপেক্ষা, অন্তৰ্যামী মই ঈশ্বৰক মাত্ৰ দেখা। এইবিলাক হৈছে মায়াৰ কাৰণে আমি বিভিন্ন ধৰণৰ দেখিছোঁ। এই মায়াৰ ৰূপ অনাদৰ কৰি পেলাই এক অন্তৰ্যামী ঈশ্বৰ কৃষ্ণক আমি ব্ৰহ্ম ঈশ্বৰ জ্ঞানে আমি ভক্তি কৰিব লাগে। তেতিয়া সকলো জীৱৰ মংগল সাধন হয় আৰু গৰাকীও সকলোকে আমাৰ সকলোকে কৃপা কৰি
সুবুদ্ধি সুজ্ঞান দি ঈশ্বৰ কৃষ্ণ নাম গুণ লৈ এই ভাৰভূমিত নাম গুণ লৈ এনেকৈ থাকিবলৈ ইহ পৰজন্মে তেখেতৰ চৰণত আমি দাসৰ দাস হ'ম এইবুলি আমি সকলোৱে প্ৰাৰ্থনা কৰি তেখেতৰ নাম গুণ ল'লে সকলো উত্তম হয়। ইমানতে সবৰ চৰণত সেৱা জনাই ৰাখিছোঁ আৰু বুলিছোঁ। কোটি কোটি ঘূৰয় অপৰাধনীতে কৰয় আমি দুৰাশয় হে হৰে মোক দাস হেন মানি ক্ষমিও কৃপাময় ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ সবাৰ চৰণৰ পদলি অধমৰ শিৱদহ কৃষ্ণ কৃষ্ণ মহান হৃদয়ানন্দ ৰাম ৰাম কৃষ্ণ।